এটা স্পৰ্শকাতৰ সময়, অত্যন্ত জটিল সময়, এটা জটিল সন্ধিক্ষণ। সমগ্ৰ ভাৰতবাসী সময়ত ঐক্যবদ্ধ হৈ থকাৰ সময় আৰু ভাৰতীয় সেনাক আমি সহযোগিতা আৰু সঁহাৰি জনাই থকাটো আমাৰ ভাৰতীয় হিচাপে প্ৰত্যেকৰে দায়িত্ব আৰু কৰ্তব্য দেশখনৰ নাগৰিক হিচাপে। আৰু এই মুহূৰ্তত যদি আমি চাবলৈ যাওঁ তেন্তে দেখিবলৈ পাইছোঁ জম্মু কাশ্মীৰ, ৰাজস্থান, পঞ্জাৱ আৰু গুজৰাট, এই যে চাৰিখন ৰাজ্য, এই চাৰিখন ৰাজ্যৰ কেইবাটাও অঞ্চল বৰ্তমান ব্লেক আউট কৰি দিয়া হৈছে, বিদ্যুৎ কাটি দিয়া হৈছে। আৰু এটা ভয়ংকৰ বা যুদ্ধকালীন যাতে পৰিস্থিতিৰ প্ৰতি কেনেধৰণে প্ৰত্যুত্তৰ দিব লাগে তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় সেনা সষ্টম হৈ আছে। জম্মু কাশ্মীৰত যদি চাবলৈ যায় আপুনি জম্মু, উধামপুৰ, অখনুৰ, ছাম্বা, শ্ৰীনগৰ, অনন্তনাগ, এই কেইবাটাও অঞ্চল বৰ্তমান ব্লেক আউট। ৰাজস্থানৰ যদি আপুনি চাই বাৰ্মেৰ, বিকানেৰ আৰু শ্ৰীগংগানগৰ, এই তিনিটাকৈ অঞ্চল। এবাৰ জয়ছালমেৰ এটা অঞ্চল, সেইটো অঞ্চলতো জয়ছালমেৰতো যথেষ্ট এটা উত্তেজনাই বিৰাজমান কৰিছে। পাঞ্জাৱৰ আপোনাৰ চণ্ডীগড়, জলন্ধৰ, অমৃতসৰ আৰু পাঠানকোট, এই চাৰিটাকৈ স্থানত অত্যন্ত এটা স্পৰ্শকাতৰ অঞ্চল হিচাপে পৰিগণিত হৈ পৰিছে আৰু ব্লেক আউট কৰা হৈছে বৰ্তমান। আন এটা গুজৰাটৰ ভুজ আৰু কচ্ছ, এই গোটেইকেইটা এই অঞ্চলসমূহ বৰ্তমান ব্লেক আউট কৰি দিয়া হৈছে। যে পাকিস্তানে যিধৰণে আক্ৰমণ কৰিব বিচাৰিছে বা তেওঁলোকে প্ৰত্যাক্ৰমণ কৰিব যিদৰে আহি পৰিছে, সেইটো সময়ত ভাৰত চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ সমান্তৰালকে ভাৰতীয় যি প্ৰতিৰক্ষা বিভাগ সেনা প্ৰত্যেকে আচলতে এলাৰ্ট হৈ পৰিছে। আৰু যিগৰাকী ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল ইতিমধ্যে আপুনি জনাইছে প্ৰধানমন্ত্ৰীৰ সৈতে সঘনে বৈঠকত মিলিত হৈছে। সন্ধিয়া সময়তো ঠিক আজি দিনৰ ভাগতো তেওঁলোক দুয়োগৰাকী বৈঠকত মিলিত হৈছিল। আৰু অজিত ডোভালে আজি যিগৰাকী ব্যক্তিয়ে সাধাৰণতে সামাজিক মাধ্যমত বহুত বেছি প্ৰতিক্ৰিয়া ব্যক্ত কৰি নাথাকে, আজি তেওঁ এই খুব কম সময়ৰ ভিতৰত কেইবাটাও পোষ্ট কৰিছে। তাৰ ভিতৰত এটা হৈছে ষ্টে এলাৰ্ট, ষ্টে এলাৰ্ট বুলি কৈছে, যে সকলোকে এলাৰ্ট থাকিবলৈ কাৰণে কৈছে। আৰু তেওঁ লগতে কৈছে যে পাকিস্তানক এখন দেশ হিচাপে ক'বলৈ তেওঁলোকৰ কোনো স্থান নাই, এখন দেশ হিচাপে পাকিস্তানক কোৱাৰ কোনো যোগ্যতা নাই, স্থান নাই, তেওঁলোক কোনো ধৰণৰ এখন দেশ হৈ থকাৰ তেওঁলোকৰ কোনো গ্ৰহণযোগ্যতা নাই, সেই কথাষাৰ কৈছে। পাকিস্তানৰ বিৰুদ্ধে পাকিস্তানে যি ধৰণে এতিয়া এটা স্থিতি লৈছে, এয়াই যে ভাৰতীয় সেনা, ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা বিভাগ, ভাৰতৰ বৈদেশিক বিভাগ বা গৃহ বিভাগৰ লগতে সমগ্ৰ কেন্দ্ৰীয় চৰকাৰ আৰু দেশবাসীক তেওঁলোকৰ প্ৰতি ব্ৰিটিছ জন্মাইছে, ঘৃণা উপজাইছে, সেয়া স্পষ্ট হৈ পৰিছে তেওঁলোকৰ কাম কাজৰ দ্বাৰা। দ্বিতীয় কথাটো হৈছে চাওক, লাহোৰত ভাৰতে বৰ্তমান আক্ৰমণ কৰিছে আৰু তেওঁলোকে যিবিলাক ছুইচাইড ড্ৰোন ব্যৱহাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু মিছাইল তেওঁলোকে নিক্ষেপ কৰিছে। আৰু ইতিমধ্যে আমি যেতিয়া আমি 9 বজাৰ নিউজ বিগাঁৱৰ প্ৰথম বাতৰিটোত আমি কৈছিলো যে 8টাকৈ জম্মুৰ যি এয়াৰ ষ্ট্ৰেপলৈ যি জম্মুৰ নিক্ষেপ কৰিছিলে 8টাকৈ মিছাইল, সেই মিছাইল S-400 যি এয়াৰ ডিফেন্স চিষ্টেম ভাৰতৰ, এই S-400 ডিফেন্স চিষ্টেমে তেওঁলোকক প্ৰতিহত কৰিছিলে, ধ্বংস কৰিছিলে আকাশ মাৰ্গতে। আৰু তাৰ পিছত তেওঁলোকৰ ফাইটাৰ জেট, তেওঁলোকে যি যুদ্ধ বিমান সেই ফাইটাৰ জেট ব্যৱহাৰ কৰিছে, তাকো কিন্তু ভাৰতীয় সেনাই প্ৰতিহত কৰিছে বা তেওঁলোকে ধ্বংস কৰিছে, ধ্বংস কৰি পেলাব পাৰিছে। ইয়াৰ একমাত্ৰ কাৰণটো হৈছে ভাৰতীয় সেনা বৰ্তমান তৎপৰ, তেওঁলোকে খুব পৰাক্ৰমী ভাৰতীয় জনতাক, ভাৰতবৰ্ষৰ জনতাক, ভাৰতৰ নাগৰিক নিৰীহ ব্যক্তিক তেওঁলোকে যাতে কোনো ধৰণৰ হতাহত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈ আছে, এলাৰ্ট হৈ আছে, তৎপৰ হৈ আছে। আৰু এই ধৰণৰ যিটো পৰিস্থিতি, যদিহে এই পৰিস্থিতি আজি এতিয়া যি ধৰণৰ পৰিস্থিতি উদ্ভৱ হৈছে, যে এটা যুদ্ধকালীন যিটো পৰিস্থিতি, যুদ্ধ অধিক যিটো পৰিস্থিতি উদ্ভৱ হৈছে, এয়া যদি হয় তেন্তে এয়া নিঃসন্দেহে পাকিস্তানৰ বিৰুদ্ধে কিন্তু ভাৰত আৰু কঠোৰ হ'ব, ভাৰতীয় সেনা আৰু তৎপৰ হ'ব। আৰু কেনেধৰণে আক্ৰমণ কৰে সেয়া খুব প্ৰত্যাক্ৰমণ কৰে সেয়া খুব গুৰুত্বপূৰ্ণ। আজিৰ নিশাটো সমগ্ৰ ভাৰতবাসী হয়তো দৃষ্টি নিবদ্ধ থাকিব এই সীমান্তৰ অঞ্চলসমূহত বা এই গোটেই কাৰুকাৰ্যসমূহত কি কৰে, কাৰণ এয়া দেশবাসীৰ এটা বাবে জটিল সন্ধিক্ষণ, এটা খুব ভয়ংকৰ এটা পৰিৱেশ আৰু স্পৰ্শকাতৰ পৰিৱেশ। এই সময়ত আমি ঐক্যবদ্ধ হৈ থকাটো খুব গুৰুত্বপূৰ্ণ আৰু সমান্তৰালকে ভাৰতীয় সেনা সঁহাৰি যোগাটো খুব গুৰুত্বপূৰ্ণ। আৰু এই যিবিলাক ব্লেক আউট কৰিছে এই অঞ্চলসমূহ আটাইতকৈ স্পৰ্শকাতৰ হৈছে। আৰু ইতিমধ্যে আপুনি গম পাইছে বা প্ৰতিনিধি আমাৰ দৰ্শকক জনাব বিচাৰিছো যে যি IPL অনুষ্ঠিত ধৰমশালাত, সেই ধৰমশালাত IPL আধাতে সামৰি লোৱা হৈছে, তাতো কাৰিকৰী বিজুতিৰ বাবে যদিও বন্ধ কৰি দিয়া হ'ব বুলি কৈছে। ইয়াৰ কিন্তু একমাত্ৰ কাৰণটো হৈছে এই যি উত্তেজনা, ভাৰত পাকিস্তানৰ যি উত্তেজনা, এই উত্তেজনাৰ বাবে আচলতে এই ধৰণৰ IPL মেচ আধাতে মেচ আধাতে বন্ধ কৰিবলগীয়া হৈছে। কাৰণ যিকোনো এটা বেয়া পৰিস্থিতি হ'ব পাৰে, যিকোনো সেইকাৰণে সষ্টম হৈ আছে কৰ্তৃপক্ষ বা প্ৰশাসন, কিয়নো হাজাৰ হাজাৰ লোকৰ সমাগম হৈছে ধৰমশালাত, তেওঁলোকে মেচ উপভোগ কৰিছে, পাঞ্জাৱ কিংছৰ যিখন মেচ সেই মেচ উপভোগ কৰিছে। আৰু খেলখনৰ মাজ ভাগত এই বিদ্যুৎ কাটি দিয়া হৈছে বা তেওঁলোকে যান্ত্ৰিক বিজুতিৰ কথা কৈছে। কিন্তু ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে যে ধৰমশালাৰ দৰে এটা স্পৰ্শকাতৰ এলেকা য'ত নেকি তেওঁলোকে ব্লেক আউট এতিয়ালৈকে যদিও আনুষ্ঠানিকভাৱে কৰা নাই, কিন্তু তেওঁলোক সষ্টম হৈ আছে। প্ৰশাসন, তাৰ যি প্ৰশাসন যন্ত্ৰ, তাৰ যি সুৰক্ষা বেষ্টনী, এইটো যাতে কোনো ধৰণৰ সুকলমে থাকে বা কোনো ধৰণৰ এটা আহুকলীয়া পৰিস্থিতি, অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি IPL-ৰ গুৰুত্বপূৰ্ণ মেচখনো আচলতে আধাতে বাতিল কৰি দিবলগীয়া হৈছে।
আৰু কেইবাখনো মিটিং আৰু ৰাজনাথ সিঙৰ সৈতে আন এক গুৰুত্বপূৰ্ণ কথা হৈছে তিনি সেনাপ্ৰধান সেই তিনি সেনাপ্ৰধানৰ সৈতে বাৰ্তালাপত আন এগৰাকী দেশৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো মিলিত হৈছে কথা-বাৰ্তাত মিলিত হৈছে যে পাকিস্তানৰ যিটো আক্ৰমণ বা যিদৰে মিছাইল আক্ৰমণ কৰিছে তাক প্ৰতিহত কৰাৰ সন্দৰ্ভতে বা পাকিস্তানীৰ এই যিটো তেওঁলোকে প্ৰত্যাক্ৰমণৰ দুঃসাহস কৰিছে ভাৰতীয় সেনাক বা ভাৰতবৰ্ষৰ জনতাক ভাৰতক উদ্দেশ্যি যিদৰে বিভিন্ন স্থানক উদ্দেশ্যি মিছাইল নিক্ষেপ কৰিছে তাৰ প্ৰতি প্ৰতিহত কৰিবৰ কাৰণে এতিয়া কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি অন্যান্য যি বিষয়ববীয়া যিবিলাক কেবিনেট মন্ত্ৰী তেওঁলোক সষ্টম হৈছে আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ কথা আকৌ কৈছো যে অজিত ডোভালে বাৰম্বাৰ এইবাৰ সামাজিক মাধ্যমযোগে বিভিন্ন পোষ্ট কৰি আছে আৰু তেওঁ পুনৰ কৈছে যে পাকিস্তানক এখন দেশ হিচাপে ক'বৰ কাৰণে কোনো যোগ্যতা নাই এই মুহূৰ্তত এই এটা গুৰুত্বপূৰ্ণ আৰু কিয় কৈছে যে অত্যন্ত খং হৈছে ক্ষুব্ধ হৈছে এই কাৰণে যে বাৰম্বাৰ হকিয়নি দিয়াৰ পিছতো তেওঁলোকে ভাৰতীয় সেনাক বা ভাৰতীয় সেনা বাহিনীক আজি দিনৰ ভাগত কেইবাটাও 15টাকৈ স্থানৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে সেয়া প্ৰতিহত কৰিলে সেয়া পৰা নাই তাৰ পিছতো তেওঁলোকে আকৌ এবাৰ তেওঁলোকে চেষ্টা কৰিছে মিছাইল নিক্ষেপ কৰিছে ভাৰতৰ উদ্দেশ্যে আৰু বিশেষকৈ জম্মুত নিক্ষেপ কৰিবলৈ চেষ্টা কৰিছে জয়ছলমেৰ টাৰ্গেট কৰিছে তেওঁলোকে নিৰীহ ব্যক্তিক তেওঁলোকে টাৰ্গেট কৰিছে এয়া ভাৰত এইটো কেতিয়াও এটা খুব শুভ লক্ষণ হ'ব নোৱাৰে তেওঁলোক আজিৰ দিনত পাকিস্তান এটা দিশহাৰা তেওঁলোক বিপৰ্যস্ত তেওঁলোকৰ সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতে আক্ৰমণ কৰিছে কোনো ধৰণৰ নিৰীহ ব্যক্তিক হত্যা কৰা নাই চিভিল অথবা অসামৰিক ব্যক্তিক কোনো নিহত হোৱা নাই ভাৰতীয় আক্ৰমণ বা আক্ৰমণ কৰা নাই সেনা বাহিনীক আক্ৰমণ কৰা নাই তাৰ পিছতো তেওঁলোকে সন্ত্ৰাসবাদীৰ ৰক্ষণাবেক্ষণৰ নামত বা তেওঁলোকে যি সন্ত্ৰাসবাদক প্ৰশ্ৰয় দি আহিছে দীৰ্ঘদিনে তাৰ যিখন ছবি এই ছবি আচলতে এতিয়াৰ যি তেওঁলোকৰ প্ৰত্যাক্ৰমণ ভাৰতৰ উদ্দেশ্যি কৰিছে এই প্ৰত্যাক্ৰমণে তেওঁলোকক বাৰম্বাৰ দেখুৱাই দিছে যে পাকিস্তান কেনেধৰণে এখন সন্ত্ৰাসবাদৰ ওপৰত নিৰ্ভৰশীল ৰাষ্ট্ৰ সন্ত্ৰাসবাদক কেনেধৰণে প্ৰশ্ৰয় দিয়ে অক্সিজেন সদৃশ সন্ত্ৰাসবাদ তেওঁলোকৰ বাবে অক্সিজেন সদৃশ এই কথাবিলাক তেওঁলোকৰ এই কাম কাজত আচলতে তেওঁলোকৰ এই যিটো দিশহাৰা যিটো বিপৰ্যস্ত ৰূপ এই ৰূপে আচলতে স্বৰূপটো প্ৰকৃত চৰিত্ৰ উদঙাইছে আৰু এতিয়া গুৰুত্বপূৰ্ণ হ'ব যে অজিত ডোভাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত বৈঠকৰ পিছৰ অৱস্থা কি হয় কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী এগৰাকীৰ সৈতে যি তিনি সেনাপ্ৰধানৰ বৈঠক মিলিত হৈছে সেই বৈঠকৰ কি হয় এই বিষয়বিলাক যদিও ডিছকাছ নকৰে যদিও ৰাজহুৱা নকৰে কিন্তু এটা কথা ঠিক যে ভাৰতৰ নৌসেনা বায়ুসেনা স্থলসেনা এই তিনি সেনা বৰ্তমান এলাৰ্ট হৈ আছে যিকোনো পৰিস্থিতিক প্ৰতিহত কৰিবলৈ আৰু এই ধৰণৰ যিটো পাকিস্তানৰ যিটো প্ৰত্যাক্ৰমণ কৰিছে এয়া অত্যন্ত দুৰ্ভাগ্যজনক তেওঁলোক যে দিশহাৰা আৰু বিপৰ্যস্ত তেওঁলোক যে পয়া লগা স্বৰূপ তেওঁলোকৰ উদঙাইছে আৰু তেওঁলোকে কোনো এতিয়া শীতল মস্তিষ্কৰে তেওঁলোকে চিন্তা কৰা হ'লে এখন বলিয়া সদৃশ হৈ পৰিছে পাকিস্তান আইচেংখোৱা